हेलो नीट एक्सपीरियंस, क्या हालचाल। मैं हूं नाजिर हुसैन, थर्ड ईयर एमबीबीएस स्टूडेंट फ्रॉम आठम मेडिकल कॉलेज और आप लोग देख रहे हो मेडिकल एकेडमी। आज की वीडियो में हम लोग बात करने वाले हैं लास्ट के 2 महीना में आप लोग फिजिक्स को कैसे यूटिलाइज करेंगे, फिजिक्स को अपने कैपेसिटी में कैसे लाएंगे। हम लोग पूछने वाले हैं फर्स्ट ईयर एमबीबीएस स्टूडेंट से जो लोग लास्ट ईयर नीट दिया था, अपने नीट क्वालिफाई करके आसाम मेडिकल कॉलेज में आए हैं। उन लोगों से पूछने वाले हैं कि उन लोगों ने लास्ट के 2 महीना में आपने कैसे फिजिक्स के लिए पढ़ाई किया था, कैसे यूटिलाइज किया था टाइम को, कैसे टाइम मैनेजमेंट किया था, कैसे टेस्ट सीरीज दिया था। तो वही सब डिस्कस करेंगे, एक एक करके पूछते हैं। तो फिर चलो वीडियो को स्टार्ट करते हैं। पहला जो है, अगर आपका सिलेबस पूरा कंप्लीट है तो फिर आपको फॉर्मूला मतलब आपने जो इतने दिनों में जो शॉर्ट नोट बनाए उसको बहुत बार रिवाइज करना है और पीआईक्यू के ऊपर ध्यान देना है। ज़्यादा से ज़्यादा टेस्ट सीरीज देने का कोशिश कीजिए क्योंकि टेस्ट सीरीज ही आपका नंबर इंक्रीज़ करेगा नीट में। आप मतलब टेस्ट सीरीज दे के आने के बाद आप उसको एनालाइज कीजिए। एनालाइज करने के बाद देखिए आप कहाँ कहाँ गलती कर रहे हैं, उस गलतियों को सुधारने की कोशिश कीजिए। उन गलतियों को सुधारने के बाद मतलब उनको एक काम कीजिएगा, आप एक दूसरे कॉपी में लिख लीजिएगा जो जो क्वेश्चन आपसे गलत हुआ है और उनको बार बार प्रैक्टिस कीजिएगा। इससे क्या होगा कि आपका मतलब नीट में आपका गलत होने का चांसेस बहुत कम जाएगा। और जिनका सिलेबस अभी पूरा कंप्लीट नहीं हुआ है, जैसे कि किसी का 70% हुआ, किसी का ऐसा हो सकता है कि किसी का 80% भी कंप्लीटेड है, तो उनके लिए ये है कि आपका जितना कंप्लीट हो गया उसको आप ज़्यादा ध्यान दीजिए, मतलब उसके ऊपर ज़्यादा फोकस कीजिए। और जो कंप्लीट नहीं हुआ है उसका अगर आप छोटा मोटा कुछ करके देख सकते हैं, मतलब जल्दी कंप्लीट कर सकते हैं तो कोशिश कीजिए। नहीं तो जो मेजर पोर्शन आपका कंप्लीट हो गया उसके ऊपर ज़्यादा फोकस कीजिए और उसके रिलेटेड पीआईक्यूज और शॉर्ट नोट्स वगैरह आपने जो बनाया है उनको बार बार रिवाइज कीजिए और पीआईक्यूज करिए, तो आपका मतलब नीट में अच्छा खासा नंबर आ जाएगा। शुक्रिया। সকলোকে ক'ব বিচাৰিছোঁ যে ফিজিক্সৰ কেনেকৈ ধৰণে তোমালোকে লাষ্ট 2 মান্থছত প্ৰিপেৰেশ্যন কৰিবা। মানে কথাটো হ'ল কি, তোমালোকে প্ৰিপেৰেশ্যন কেনেকুৱাকৈ কৰিছা সেইটো বহুত বেছি গুৰুত্বপূৰ্ণ। কাৰণ তোমালোকে পঢ়িলেই নহ'ব, পঢ়িবৰ কাৰণে তোমালোকে কুৱেশ্যন প্ৰেক্টিচ কৰিব লাগিব। আৰু এই কুৱেশ্যন প্ৰেক্টিচৰ ধৰণটো বেলেগ ধৰণৰ। যিবোৰ তোমাৰ ধৰা কিছুমান ইজি কুৱেশ্যন থাকে, বহুত কিছুমান ডিফিকাল্ট কুৱেশ্যন থাকে। এতিয়া সেই ডিফিকাল্ট কুৱেশ্যনবিলাকত যদি কিছুমানে তোমালোকৰ ভাবিব পাৰা যে মই এইটো কিয় পৰা নাই কুৱেশ্যন এটেম্প কৰোঁতে, সেই এটেম্প কৰোঁতে যদি তোমালোকে বহুত বেছি টাইম খৰচ কৰি থকা সেই ডিফিকাল্ট কুৱেশ্যনটো নোৱাৰা সেই ইগ'টো ৰাখি কেনে, তেতিয়াতো তোমালোকৰ টাইম লছ হ'ব। লগতে আকৌ তোমাৰ এটা প্ৰেছাৰো ডেভেলপ হ'ব যে তুমি কিয় পৰা নাই, তোমাৰ মানে নিগেটিভিটিটো বাঢ়ি যাব ন। গতিকে তোমালোকে সেইবোৰ বাদ দি কেনে যিমানবিলাক তোমালোক ভাল আছে সেই তাৰ ওপৰত গুৰুত্ব দিয়াৰ ভাল। আৰু যদি কিবা প্ৰব্লেম পাইছা কিবা কুৱেশ্যনৰ ওপৰত, তোমাৰ লগৰবোৰক সুধিবা, লগৰবোৰক সুধি কেনে সেই ডাউটবিলাক ছল্ভ কৰিবা, তেনেকৈ আগবাঢ়িবা। আৰু মই আজি আপোনালোকক লাষ্ট 2 মান্থছত ফিজিক্সত মই কেনেকৈ চিলেবাছ কমপ্লিট কৰিছিলোঁ তাকে ক'ব আহিছোঁ। তো ফাৰ্ষ্টলি চিলেবাছটো কমপ্লিট কৰিবৰ কাৰণে দুটা প্ৰকাৰৰ মানে আমাৰ থাকিব পাৰে ষ্টুডেণ্ট। তো ফাৰ্ষ্টলি যাৰ চিলেবাছ মানে অলৰেডি কমপ্লিট হৈ আছে ফিজিক্সৰ, আৰু যাৰ চিলেবাছ লাইক ইনকমপ্লিট হৈ আছে। তো ফাৰ্ষ্টলি আমি চিলেবাছ যাৰ কমপ্লিট হৈ আছে তাৰ কথা কওঁ। চ' লাইক যদি তোমালোকৰ যদি চিলেবাছ এতিয়া কমপ্লিটে হৈ আছে, দেন ফাৰ্ষ্টলি তোমালোকে প্ৰিফাৰেঞ্চ দিব লাগে ফৰ্মুলা ৰিভিজনত। বিকজ ফৰ্মুলা ৰিভিজন তুমি যিমান বাৰে বাৰে কৰিবা তো সিমানে তোমাৰ বেছি ৰিভাইজ হৈ মেলি লাষ্টত এক্সাম দিওঁতে মানে গোটেইখিনি আহি যাব। আৰু ছেকেণ্ডলি তোমালোকে শ্বৰ্ট নোটছখিনি লাইক ৰিভিজন কৰিব লাগে, বাৰে বাৰে শ্বৰ্ট নোটছ ৰিভিজন কৰিব লাগে। আৰু মেইনলি তোমালোকে এতিয়া লাষ্ট 2 মান্থছত PIQ ফ'কাছ কৰিব লাগে। লাষ্ট 15 ইয়াৰ্ছৰ যোনখিনি PIQ আছে সেইখিনি বাৰে বাৰে কৰিব লাগে। আৰু সেইখিনি কৰিলে মানে যোনখিনি PIQ তোমালোকৰ মানে টান লাগে, চব PIQটো লাইক টান নহয়, কিছুমানটো লাইক ইজি PIQ আছে, সেইখিনি কম প্ৰেক্টিছ কৰি যোনখিনি নেকি হাৰ্ড PIQ সেইখিনি বেছি ফ'কাছ কৰিব লাগে। আৰু মেইনলি টেষ্ট চিৰিজ দিব লাগে। আৰু টেষ্ট চিৰিজ অকল দিলেই নহ'ব, টেষ্ট চিৰিজটো আহি মেলি লাইক ঘৰত আহি মেলি তোমালোকে টেষ্ট চিৰিজৰ যোনখিনি নেকি কুৱেশ্যন তোমালোকে পৰা নাই সেইখিনি বস্তু এনালাইজ কৰিব লাগে। চ' আৰু এতিয়া এছাৰচন ৰিজনিং কুৱেশ্যনবিলাকো ফ'কাছ কৰিব লাগে। বিকজ নীটত আজিকালি এছাৰচন ৰিজনিং কুৱেশ্যন ফিজিক্সতো আহে, তো সেইখিনি তোমালোকে ফ'কাছ কৰিব লাগে। আৰু যদি তোমালোকৰ চিলেবাছ কমপ্লিট হোৱা নাই, যদি ইনকমপ্লিট চিলেবাছ হৈ আছে এতিয়াও, তো ছাপ'জ ফৰ এক্সাম্পল 70-30 যদি হৈ আছে, লাইক 70% চিলেবাছ কমপ্লিট হৈ আছে আৰু 30% চিলেবাছ এতিয়ালৈকে কমপ্লিট হোৱা নাই, তো তোমালোকে 70% যোনটো চিলেবাছ সেইটোত বেছি ফ'কাছ কৰিব লাগে আৰু 30% চিলেবাছটো অলপ কম ফ'কাছ কৰিব লাগে। আৰু সেই 70% চিলেবাছটো বেছি ষ্ট্ৰং কৰি থাকোঁতে তোমালোকে 30%টো লগতে
মানে অলপ অলপকৈ কৰি যাব লাগে আৰু লাষ্টত কমপ্লিট কৰিব লাগে। আৰু তোমালোকৰ কাৰণেও PIQ আৰু টেষ্ট ৰেচ এইটো বহুত ইম্পৰ্টেণ্ট হয়। মই নিটৰ লাষ্ট 2 মাহত কেনেকুৱা ষ্ট্ৰেটেজি এপ্লাই কৰি আমি পঢ়িব লাগে সেই বিষয়ে অলপ ক'বলৈ ওলাইছোঁ। মই স্পেচিয়েলি ফিজিক্সৰ বিষয়ে ক'ম। ফিজিক্স ছাবজেক্টটো আমি কেনেকৈ পঢ়িব লাগে সেই 2 মাহত সেইটো ক'বলৈ আগবাঢ়িছোঁ। মানে ফিজিক্সটো এটা এনেকুৱা ছাবজেক্ট হয় যিটোত আমি যদি ভালকৈ দখল থাকে তেতিয়া ভাল স্ক'ৰ কৰিব পাৰোঁ। সেয়েহে আমি যদি ফিজিক্সটো ভাল কৰিব লাগে আমি ফিজিক্সৰ কিছুমান ৱেইটেজ থকা টপিক চাব লাগিব। এই ক্ষেত্ৰত আমি মডাৰ্ণ ফিজিক্স ভালকৈ চোৱাটো উচিত, কাৰণ মডাৰ্ণ ফিজিক্সৰ পৰা বহুখিনি নম্বৰ আহি যায় নিটত, আৰু সেই মডাৰ্ণ ফিজিক্সৰ পৰ্চনটো স্ক'ৰো ভালদৰে কৰিব পাৰে যদি আমি ভালদৰে পঢ়ি যাওঁ। সেইকাৰণে মই ভাবোঁ মডাৰ্ণ ফিজিক্সৰ যিকেইটা চেপ্টাৰ আছে যেনে ডুৱেল নেচাৰ আৰু আপোনাৰ এটমছ, নিউক্লিয়াই, এই গোটেইকেইটা চেপ্টাৰ ভালদৰে যিবোৰ টপিকছ ইম্পৰ্টেণ্ট টপিক হয় সেইবোৰ ভালদৰে পঢ়াটো উচিত। আৰু ইয়াৰ উপৰিও যিবোৰ হাই ৱেইটেজ টপিক আছে যেনে ইলেক্ট্ৰষ্টেটছ, মেগনেটিজিম, এইবোৰ আমি ভালদৰে চোৱাটো উচিত হয়। আৰু মই জনাত মানে 12ৰ যিটো পৰ্চন আছে সেইটোত নিটত বেছি মাৰ্কছ আহে 11ৰ কম্পেৰিজনত। সেইকাৰণে মই ভাবিম যে 12ৰ যিবোৰ ইম্পৰ্টেণ্ট টপিক আছে সেইবোৰ বেছি ভালকৈ চোৱা উচিত এজ কম্পেয়াৰ টু 11। আৰু সেয়েহে এনেদৰে পঢ়িলে আমি নিটৰ ফিজিক্স ভাল এটা মাৰ্কছ স্ক'ৰ কৰিবলৈ সক্ষম। এইটোৱে আৰু মই সেইটোৱে ক'ম। ধন্যবাদ। আমি লাস্ট এই নিট অ্যাসপিরেন্টের জন্য লাস্ট 2 মাসে কীরকম করে স্টাডি করতে লাগে, কীরকম করে প্রিপারেশন করতে লাগে ওইটার জন্য আমি বলতে চাইতেছি। তো 2 ধরনের স্টুডেন্ট আছে যার নাকি টোটাল মোটামুটি 90% কমপ্লিট আছে। তো ওইরকম ওই ক্যাটাগরি স্টুডেন্ট আছে আৰু যার নাকি আধা কমপ্লিট আছে আৰু আধা কমপ্লিট নাই, ভালো করে কনসেপচুয়ালি ক্লিয়ার নাই। তো যাদের নাকি ভালো করে কমপ্লিট হওয়া আছে ওদেরকে আমি একটাই সাজেশন দিই কি ওরা এখন যাতে কনসেপচুয়ালি বস্তুগুলা রিভাইজ করুক, আরেকবার রিভাইজ করার পরে PYQ ভালো করে সলভ করুক, PYQর পরে এদিকে মাল্টিপল টেস্ট সিরিজ সলভ করুক। কারণ এখন অলরেডি টাইম আছে 2 মাসের জন্য এখন ওই ইচ্ছা করলে অনেকগুলো টেস্ট সিরিজ সলভ করতে পারবো। ওর প্র্যাকটিস হবো, কনফিডেন্স বিল্ড হবো, পারফেকশন হবো, ওই পারফেকশনে ওই লাস্টে যায় ভালো রেজাল্ট করতে পারবো। আর যার নাকি এখন 50% কমপ্লিট হয়েছে, লাইক 50% কমপ্লিট, 50% আর ইনকমপ্লিট, ভালো করে কনসেপচুয়ালি ক্লিয়ার না, অনেক টেন্সড হয়ে আছে যে এখন লাস্টের 2 মাস কেমন করে আমি পড়বো। তো ওদের জন্য আমি একটাই সাজেশন দিই যে কয়টা চ্যাপ্টার ভালো করে কমপ্লিট করা আছে ওইটাতে বেশি জোর দিয়ে ওইটাতে বেশি PYQ তারপরে ওগুলা টেস্ট সিরিজ ওগুলোতে সলভ করো। প্লাস যে কয়টা চ্যাপ্টার্সের তোমার কমপ্লিট করা নাই ওগুলা চ্যাপ্টার্স জাস্ট ছোটো ছোটো ভিডিওস, শর্ট ভিডিওস দেখা নোটস পড়ো, ফর্মুলা দেখো। মেইনলি ফর্মুলা বেসড কোয়েশনসই আসে নিটে। তো ওগুলা দেখা নিয়ে তাও যদি করতে না পারো তাহলে অনেক ইউটিউব ভিডিওস আছে যে জায়গায় নাকি নিটের মোস্ট প্রবাবল কোয়েশনস অফ ফর নিট 2025 ওইরকম করে আসা যায়, 100টা কোয়েশনস প্র্যাকটিস করায় ওইরকম করে উইথ কনসেপ্টস। তো ওই কটা তোমার দেখা প্র্যাকটিস করো, ওইটুকুই এনাফ একটা ভালো মার্কস ওঠার জন্য এনাফ। তো এটাই আমার লাস্ট একটা সাজেশন। তো এটুকু করলে ভালো একটা মার্কস আসে। থ্যাংক ইউ। आज आपको बताने वाला हूँ कि कैसे मैंने लास्ट 2 मंथ्स में फ़िज़िक्स के लिए प्रिपरेशन किया था। फर्स्ट ऑफ ऑल तो मैंने तो बहुत प्रैक्टिस किया था, मैंने मॉक टेस्ट दिया था टिल द लास्ट डे। मैंने फ़िज़िक्स का प्रिपरेशन बहुत अच्छे से किया था। लाइक अगर मैंने कुछ गलती किया था तो मैं कहीं पर लिख लेता था और वही फिर से रिपीट ना हो, इसलिए मैं एवरी सिंगल एग्ज़ाम के पहले वो एग्ज़ाम में एक रिपीट करता था, मतलब पढ़ लेता था उसको। उसके बाद और नेक्स्ट ये था कि अगर सोचो मार्क्स खराब आए थे कुछ 1-2 टेस्ट में तो मतलब मैं बुरा नहीं मानता था, उल्टा और पढ़ लेता था तब मैं। आई होप अभी तुम लोग बहुत थोड़ा ऐसा फेस में है कि बहुत टेंशन होगा, आई नो, क्योंकि मैंने भी वो फेस करके आया है। बट उतना पैनिक नहीं होना है। ज़्यादा कुछ नहीं बोलेगा, बट 2-3 बातें बोलेगा मैं। फर्स्ट ऑफ ऑल बिलीव इन योर सेल्फ, क्योंकि तुम लोग अभी जितना मेहनत किया है तुम लोग को ही पता है कितना किया है। सो डोंट बी खुद के ऊपर लेस मतलब लो फील मत करो। एंड
जितना अभी अपना बेस्ट हो सकता है जस्ट उतना करो, दूसरा को देख के डोंट कंपेयर टू अदर एंड जस्ट believe in yourself, and I know that you will do your exams very well, and you will be proud of yourself one day or the other day. Thank you.